নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো তো এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্চন নম্বৰ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ গণিতৰ কোৱেশ্চনসমূহ সলভ কৰিব পাৰে তো দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰা হওক ফাৰ্স্ট কোৱেশ্চনটো দিছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত 2:3:4 তেন্তে আটাইতকৈ সৰু কোণটো কিমান হ'ব The angles of a triangle are in the ratio of 2:3:4 what is the measurement of the smallest angle তো চাওক প্ৰথমতে আমি ইজি লেভেলৰ পৰা অলপ চাম কাৰণ আপোনালোকে যদি বেসিক খিনি বুজি নাপায় তেতিয়াহলে হায়াৰ লেভেলৰ যিখিনি কোৱেশ্চন আছে সেইখিনি আপোনালোকে কৰিব নোৱাৰিব তো এটো সকলোৱে চাগে পাৰিবই একদম ইজি মেথড হয় আমি আগতেও কৰাইছো তো কি দিছে আমাক চাওক তিনটা কোণৰ অনুপাত দিয়া আছে ত্ৰিভুজ এটাৰ তিনটা কোণৰ অনুপাত আমাক কিমান দিয়া আছে 2:3:4 আমাক দিয়া আছে আৰু কৈছে যে আটাইতকৈ সৰু কোণটো কিমান হ'ব উলিয়াব দিছে এতিয়া আমি এটা কথা সকলোৱে জানো যে ত্ৰিভুজৰ যিকোনো ত্ৰিভুজৰ তিনটা কোণৰ যোগফলটো সদায় কিমান হয় 180 ডিগ্ৰী হয় এটা আমি ক'ব নালাগে সকলোৱে জানো 180 ডিগ্ৰী হ'ব এতিয়া এটা কোণক আমি কিমান ধৰিছো 2x ধৰো এটাক 3x ধৰো আৰু এটাক 4x ধৰিম আৰু এই গোটেই গিটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী তো এতিয়া আমি ইয়াৰ পৰা কি উলিয়ালম x ৰ ভ্যালুটো উলিয়ালম 2x 3x আৰু 4x এগিটা যদি যোগ কৰে 2 3 5 5 4 9 9x ৰ ভ্যালুটো উলিয়া যাব কিমান 180 ইয়াৰ পৰা আমি কি উলিয়াম x ৰ ভ্যালু উলিয়াম তো x যদি উলিয়াবলৈ যাও কিমান হ'ব 180 ডিভাইডেড বাই 9 9 18 যাব দুবাৰ 20 তো x ৰ ভ্যালুটো কিমান লাগল 20 ওলাই গল এতিয়া চাওক x ৰ ভ্যালুটো আমাৰ কিমান লালে 20 আমাক কি উদিছিলে আটাইতকৈ সৰু সংখ্যা আটাইতকৈ সৰু কোণটো উদিছিলে তো আটাইতকৈ সৰু যেটো অনুপাত আছিল হেতু চাওকচোন 2 3 আৰু 4 ভিতৰত আটাইতকৈ সৰু অনুপাত কোনটো 2 তো 2 ৰ লগত কি কৰি দিওক 20 টো পূৰণ কৰি দিওক 2 আৰু 20 পূৰণ কৰিলে যাব 40 ডিগ্ৰী তো আটাইতকৈ সৰু কোণটো লাগল 40 ডিগ্ৰী অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো বি টো হৈ যাব শুদ্ধ উত্তৰ 40 ডিগ্ৰী এটো অপচন কিটা খেলিমেলি হৈ গল তো বি টো হ'ব শুদ্ধ উত্তৰ 40 ডিগ্ৰী এতিয়া যদি আমাক খুদিলে আটাইতকৈ ডাঙৰ কোণটো বা আটাইতকৈ ডাঙৰ কোণটোৰ কিমান হ'ব তেতিয়া কি কৰিলতেন আটাইতকৈ ডাঙৰ অনুপাতটো কি আছিল 4 তো 4 ৰ লগত আমি কি কৰিলতেন 4 ৰ লগত 20 পূৰণ কৰি দিলতেন তো 4 দুগুণ কিমান 80 ডিগ্ৰী হলতেন ঠিক আছে তো এনেকা আপোনালোকৰ আহিব পাৰে ডাঙৰটো আহিব পাৰে বা আটাইতকৈ সৰুটো আৰু মাজুটোৰ যোগফল আহি যাব পাৰে বা পাৰ্থক্য আহি যাব পাৰে তো এনে ধৰণে আপোনালোকৰ প্ৰশ্নবিলাক আহি যাব পাৰে তো ভালদৰে চাই যাব আৰু যদি বুজি পাইছে লাইক এটা কৰি দিব নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক 70560 সংখ্যাটোৰ 5 আৰু 6 ৰ স্থানীয় মানৰ পূৰণফল কিমান তো যোগফল স্থানীয় মানটো যদি আপোনালোকে প্ৰথমতে বুজি পায় তেতিয়া তাৰ যোগফল হওক পূৰণফল হওক পাৰ্থক্য হওক যি কোনো দিলে আপোনালোকে কৰিব পাৰিব এটা সংখ্যাটো কি আছিল আমাৰ সংখ্যাটো আছিল 70560 ইয়াৰ 5 আৰু 6 ৰ স্থানীয় মানৰ কথা সুধিছে আমাক তো 6 টো আছে এটো আৰু 5 টো আছে ইয়াত তো 5 আৰু 6 ৰ স্থানীয় মানটো কি হ'ব চাওক মই আপোনালোকক আগতেও ভিডিঅ'ত কৈছিলো আৰু আজিও কৈছো স্থানীয় মানটো কেনেকৈ উলিয়ায় হে স্থানটো কিমানত আছে সংখ্যা ডিজিটটো এককৰ ঘৰত আছে নে দশকত নে শতকত নে হাজাৰত তো তেনেকৈ আমি স্থানটো চাব লাগিব এতিয়া 6 টো যদি চাবলৈ যাও 6 ৰ স্থানীয় মান কিমান হ'ব একক দশক তো দশকৰ ঘৰত আছে 6 পূৰণ 10 হৈ যাব 6 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 60 তো 6 ৰ স্থানীয় মান হ'ব কিমান 60 5 টো যদি চাবলৈ যাও 5 টো কিমানৰ ঘৰত আছে একক দশক শতক তো 5 ৰ যেটো স্থানীয় মান হেতু যাব 5 পূৰণ 100 কাৰণ শতকৰ ঘৰত আছে তো এটো হৈ যাব 500 আৰু সাংখ্যিক মান বস্তুটো আপোনালোকে বুজি থকচোন অলপ সাংখ্যিক মান মানে কি 6 ৰ সাংখ্যিক মান 6 আৰু 5 ৰ সাংখ্যিক মান 5 তো সাংখ্যিক মানটো একো বেলেগ কথা নহয় তাৰ স্থান চাব লগা দৰকাৰ নাই যেটো সংখ্যা আছে তাৰ সাংখ্যিক মান হেতুৱে হয় বাৰু সাংখ্যিক মানলৈ আমি নাযাও আমি স্থানীয় মানলৈ আহিছো এতিয়া আমাক কি উদিছিলে চাওক এই দুটাৰ পূৰণফল উদিছিলে অৰ্থাৎ 60 আৰু 6 60 আৰু 5 ৰ পূৰণফল এতিয়া 60 আৰু 5 যদি পূৰণ কৰো কিমান হ'ব চাওক এতিয়া 6 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 6 5 গুণ 30 শূন্য আহিব 1 2 3টা 1 2 3 30000 হৈ যাব আমাৰ শুদ্ধ উত্তৰ তো কোনোবা অপচন আছে নেকি চাওক অপচন সি টোত আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে স্থানীয় মানৰ যিকোনো প্ৰশ্ন আহিলে কৰি থৈ পাৰিব তো ইয়াতে আমাক পূৰণফল দিছে কেতিয়াবা যোগফল সুধি দিয়ে কেতিয়াবা আপোনালোকৰ পাৰ্থক্য সুধি দিয়ে তো পাৰিব চাগে আমি আশা কৰিছো নেক্সট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক তলৰ কোনটো 25 ৰ সমান নহয় which of the following is not equal to 25 তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ আহি যায় যোৱা 15 তাৰিখে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাটো এনে ধৰণৰ ইয়াতকে অলপ বেলেগ এটা প্ৰশ্ন আহিছিলে তো এইবিলাক প্ৰশ্ন চাই যাব ভালকে তো ইয়াতে আমাক সুধিছে 25 ৰ সমান নহয়
তো প্ৰথমতে আমি গোটেই কেইটা অপচন কেইটালৈ যাব লাগিব অপচন কেইটা ক্যালকুলেশন কৰি কোনটো 25 নোলায় হেতু চাব লাগিব আমি তো আমি বেছি দেৰি নকৰিম তো আপোনালোকেও দেৰি নকৰিব পৰীক্ষাত যেতিয়া দেখিব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক লগে লগে অপচন কেইটালৈ গুচি যাব আৰু গোটেই কেইটা অপচন কৰিবলৈ চেষ্টা কৰিব কাৰণ আমি কোনটো 25 সমান নহয় হেতু উলিয়াব লাগিব নহয় তো প্ৰথম অপচনটোলৈ চাওকচোন কি দিয়া আছে 20 যোগ 20 হৰণ 4 দিয়া আছে আৰু হেতু ব্ৰেকেটৰ ভিতৰত দিয়া আছে আৰু ব্ৰেকেটৰ ভিতৰখন আগত কৰিব লাগে সকলোৱে জানো তো এটো হৈ গল কে 20 যোগ 4 যদি আমি 20 হৰণ কৰো কিমান হ'ব 4 5 গুণ 20 5 আৰু 20 আৰু 5 যোগ কৰিলে হৈ যাব 25 তো এটো 25 হয় একটো কি পাই গলো আমি 25 হয় তো এটো আমাক নালাগে এটো কিন্তু নহয় হদিছিলে আকৌ সেকেন্ড অপচনটোলৈ যাম আমি সেকেন্ড অপচনটোত কি আছিল চাওক 10 আছে প্লাস 10 প্লাস 5 into 2 আছে প্লাস 10 minus 5 আছে এটা চাওক 10 আছে প্লাস ব্র্যাকেট যদি আমি পূরণ কৰি 2 5 গুণ 10 প্লাস আকৌ 10 5 10 পৰা 5 গল থাকিলে 5 এটা 10 10 20 পাছে 25 এটো 25 চলাইছে এটো 25 চলাইছে তো এটো হয় গম পাই গলো এতিয়া অপচন সি টুলে যাম আমি অপচন সি টুলে যাও তো সি টুত যদি আমি যাও কি আছে 50 বিয়োগ 100 হৰণ 4 আছে 100 হৰণ 4 এতিয়া যদি 4 এ যদি 100 হৰণ কৰে কিমান হ'ব তো এটো হৈ যাব কিমান 25 তো 50 ৰ পৰা যদি 25 যায় 50 ৰ পৰা 25 গলে কিমান হ'ব 25 এ পাম তো এটো হয় এটো আমি পাই গলো হয় এতিয়া লাষ্টৰ অপচনটো উলাই আছে আমাৰ নহয় বুলি তো এটো 25 ৰ সমান নহয় অপচন ডি হৈ যাব শুদ্ধ উত্তৰ যদি আপোনালোকৰ ডাউট আছে তে আপোনালোকে এটো কৰি চাব পাৰে 25 ৰ সমান হয় না নহয় তো কি দিয়া আছিল 24 যোগ 2 পূৰণ 1 একদম উলাই আছে চকুৰে 24 যোগ কিমান হ'ব 2 24 এ 2 হৈ যাবগে 26 এটো 25 হয় জানো নহয় তো এটো অপচন শুদ্ধ হৈ গল তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চন টো আগবঢ়িম এটা প্ৰশ্ন দিছে চাওক the ratio of the sum and the product of the roots of x square minus 6x plus 4 is equal 0 is x square minus 6x plus 4 সমান 0 এই সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু গুণফলৰ অনুপাত কিমান হয় এটা চাওক এটা দ্বিঘাত সমীকৰণ হয় x square minus 6x plus 4 is equal 0 এটা এটা দ্বিঘাত সমীকৰণ হয় এতিয়া দ্বিঘাত সমীকৰণত আমি যেটা মূল থাকে বা যেগুটাক আমি কি বুলি কও হেতৰ উৎপাদক থাকে হে উৎপাদক কেটাৰ যোগফল আৰু গুণফল উলিয়াব পাৰো আৰু দ্বিঘাত সমীকৰণত দুটাই উৎপাদক বা মূল থাকে এতিয়া কথাটো হল হেতৰ যোগফলটো বা গুণফলটো কেনেকৈ উলিয়ায় তো এটা আমি নিয়ম পাইছিলো ক্লাস 10 নত সাগে আপোনালোকে পাইছিলে নিয়মটো তো ইয়াতে সমীকৰণটোত আমি a b আৰু c a b c কিটা উলিয়াই লম এতিয়া a টো কি হয় মন কৰিবচোন ভালকে অলপ কাৰণ নহলে এটো আপোনালোকে বুজি নাপাব a টো কি হয় x স্কয়াৰ লগত থকা যেটো হহক তো x স্কয়াৰ লগত যেটো হহক থাকিব হেতুক a বুলি আমি ধৰিম তো x স্কয়াৰৰ লগত ইয়াত একো নাই মানে আমি কি ধৰিব পাৰো তেতিয়া 1 এটা ধৰিব পাৰো b টো কি হয় x ৰ হহকটো তো ইয়াত x ৰ লগত কি আছে -6 আছে তো b টো আমাৰ -6 হৈ যাব আৰু c টো কি হয় যেটো ধ্ৰুব সংখ্যা থাকিব এটো হৈছে c তো ইয়াতে আমি c টো কি ধৰিলো 4 ধৰিছো ঠিক আছে এতিয়া চাওক মূল দুটাৰ যোগফল প্ৰথমতে আমি উলিয়াম তো যোগফল উলিয়া সূত্ৰটো আছিল এনেকুৱা -b divided by a -b divided by এটো আছিল মূল দুটাৰ যোগফল উলিয়া সূত্ৰ এটো যদি আমি কৰিবলৈ যাও কিমান হ'ব মাইনাস আৰু আকৌ -6 তলত আছিল a মানে 1 তো এটো মাইনাস কাটা যাবগে অকল থাকি যাব 6 তো মূল দুটাৰ যোগফল ওলাই গল আমাৰ 6 আৰু গুণফল যদি উলিয়াবলৈ যাও গুণফলটো আছিল c by a গুণফলটো কেনেকৈ উলিয়া c by a এবিলাক ক্লাস 10 ত আপোনালোকে পাই আহিছে সকলোৱে তো c by a যদি আমি কৰিবলৈ যাও এটো যাব 4 by 1 আৰু এটো হৈ যাব 4 এতিয়া আমাক খুদিছিলে ইহঁতৰ অনুপাতটো কি তো 6 আৰু 4 পালো এটা 6 আৰু 4 ৰ অনুপাতটো কিমান 6:4 আৰু এক যদি আমি 2 এৰে কাটি দিও কিমান হ'ব 2 এৰে কাটিলে 3 হ'ব আৰু 4 কাটিলে 2 হ'ব 3:2 পাই গলো তো কোনটো অপচন আছে চাওক অপচন ডি টো আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো দেখিবলৈ আপোনালোকৰ টান লাগিলে প্ৰশ্নবিলাক সহজ হয় খালি আপোনালোকে ভালকে কৰি থৈ আহিব আৰু প্ৰশ্নটো ভালকে পঢ়ি চাব তেতিয়া আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু এটা আপোনালোকৰ 29 তাৰিখলৈকে একেবাৰে কম সময় আছে তো আমি আপোনালোকৰ যেটো 29 তাৰিখে গ্ৰেজুৱেট লেভেলৰ এক্সাম হ'ব তাৰ বাবে কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটস লৈছো এই পিডিএফ নোটস বিলাকত আপোনালোকে আসামিজ উইথ ইংলিশ দুইটা ল্যাঙ্গুৱেজতে যাৰ যোনটো লাগে আৰু আসামিজ লগা সকলক আসামিজ আৰু ইংলিশ লগা সকলক ইংলিশত আপোনালোকে কিছুমান পিডিএফ নোটস পাই যাব ডিটেইলছত উইথ এমসিকিউ থকা তো যদি কাৰোবাৰ প্ৰয়োজন হয় যেটো আপোনালোকৰ এটা এক্সামৰ পৰা একদম কম সময় আছে তো এতিয়াৰ পৰা আপোনালোকে কিন্তু পঢ়ি থাকক পিছত আমি নোটস নিদিও অকল মক টেষ্ট আপোনালোকক দি দিম তো যদি কাৰোবাৰ লাগে আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি কাৰোবাৰ এডিআৰই গ্ৰেড 4 বা ড্ৰাইভাৰ এক্সামৰ বাবে পিডিএফ লাগে হেবিলাকো পাই যাব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰিব মেছেজ কৰিব আৰু আমি আপোনালোকক পিডিএফ সমূহ পঠাই দিম তো নেক্সট কোৱেশ্চন টো আগবাঢ়িম কি দিছে চাওক the probability of getting an even number in the throwing a dice is
তো এটা পাখা বা এটা লুডু গুটি যদি আমি নিক্ষেপ কৰোঁ তেতিয়া যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কি হয় বা সম্ভাৱনাটো কি হয় তো এনেকুৱা ধৰণৰ আপোনালোকৰ probability প্ৰশ্ন কিন্তু আপোনালোকৰ আহি যায় পৰীক্ষাত তো যোৱা পৰীক্ষাত নাই হয় বাৰু 15 তাৰিখত কিন্তু আপোনালোকৰ আহিব পাৰে কাৰণ জানি থব লাগে তো জানি থলেতো আপোনালোকৰ একো অসুবিধা নাই তো যদি আমি এটা লুডু গুটি দলিয়া দিও পাঁচা গুটি দলিয়া দিও তাতে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কি হয় এতিয়া চাওক লুডু গুটি এটাত কিহৰ পৰা কিহলৈকে সংখ্যা কিটা থাকে সেইটো আমি আগতে চাই লওঁচোন 1 ৰ পৰা থাকে আমি জানো 1 থাকে 2 থাকে 3 4 5 আৰু 6 লৈকে থাকে এতিয়া যুগ্ম সংখ্যা কেটা আছে সেইটো চাওকচোন 2 টো আছে 4 টো আছে আৰু 6 টো আছে তো টোটাল কেটা যুগ্ম সংখ্যা আছে 3টা আৰু টোটাল কেটা আমাৰ যেটো ৰিজাল্ট হ'ব ৰিজাল্ট টোটাল কেটা আছে পাখা গুটি কেটা আছে পিঠি থাকে 6টা তো আমি তলত 6 টো লিখি দিম সিম্পল একদম সম্ভাৱিত লোৱা প্ৰশ্নবিলাক একদম সহজ হয় আপোনালোকে সেকেন্ডতে আপোনালোকে উত্তৰ কৰিব পাৰিব তো এতিয়া সিম্পল কাটি দিয়ক 3 এ যদি 6 কাটে কিমান দুবাৰ যাব 3 এ 3 এবাৰ যাব আৰু 6 দুবাৰ যাব 1/2 হয় কোনটো অপচন আছে অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে আপোনালোকৰ যদি এনেকৈ আহিলেতেন যে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিত কিমান তেতিয়া 1 3 আৰু 5 ইয়াতো সেম 1/2 এ হলতেন ঠিক আছে ইয়াতে যদি আমি আপোনালোকক খুদু প্ৰশ্নত যে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান তেতিয়া আপোনালোকে এটো কমেন্টত জনাবচোন যে যদি আমি এটা লুডু গুটি দলিয়া দিও তেতিয়া মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হেতু আপোনালোকে কমেন্টত জনাই দিব কোনে কোনে পাৰে চাম তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক এ বাস্কেট contains 960 apples 768 apples were distributed among the orphanages children find the percentage of the apples left in the basket তো ভালদৰে চাওক প্ৰশ্নটো কি কৈছে এটা পাচিত 960টা আপেল আছে ইয়াৰে 768টা আপেল নিৰাশ্ৰয় গৃহৰ শিশুৰ মাজত বিতৰণ কৰা হয় তো পাচিৰ অৱশিষ্ট আপেলৰ শতাংশ নিৰ্ণয় কৰিব কৈছে তো টোটাল 960টা আপেল আছিল এটা পাচিত তাৰে 768টা আপেল নিৰাশ্ৰয় মানে যিবিলাক ঘৰ বাৰী নাইকিয়া ল'ৰা-ছোৱালীবিলাকক বিতৰণ কৰি দিয়া হ'ল এতিয়া কৈছে যে পাচিত যিমানটা আপেল আছে তাৰ শতাংশ উলিয়াব কৈছে কিমান পাৰ্সেন্ট আপেল মানে বাকি আছে আৰু এতিয়া প্ৰথম কথা হ'ল শতাংশ উলিয়াবলৈ হলে কেটা আপেল আছে হেতু আমি উলিয়াব লাগিব তো সিম্পল 960 ৰ পৰা 768 টো মাইনাস কৰি লম তেতিয়া কেটা আপেল আছে হেতু গম পাম তো এটো যদি মাইনাস কৰিবলৈ যাও কিমান হ'ব 10 ৰ গল থাকিল 2 ইয়াত থাকিলে 5 5 ৰ 15 গল থাকিল 9 আৰু ইফালে 18 ৰ গল থাকিলে 192 তো আমাৰ কেটা আপেল বাকি থাকিলে 192 ইয়াক শতাংশত উলিয়াব লাগে তো এতিয়া 192 কি কৰিব লাগিব এতিয়া কি কৰিম আমি তলত কি লিখিম 960 লিখিম আৰু 100 শতাংশ পূৰণ কৰি দিম তেতিয়া আমাৰ শতাংশটো ওলাই যাব ঠিক আছে কেনে কৰিছো কাৰণ আমি ওপৰত সদায় কিমানটা যিমানটা থাকি গল হেতু লিখিব লাগিব তলত টোটালটো লিখিব লাগিব টোটাল আপেল কিমান আছিল আৰু তাত 100% এ পূৰণ কৰি দিবলৈ তেতিয়া আমাৰ শতাংশটো ওলাই যাব এতিয়া যদি আমি কৰিবলৈ যাও এটো 0 এটা কাটি যাব 2 যদি কাটিবলৈ যাও 2 10 5 বাৰ যাব 96 কিবাৰ যাব 48 টাইমছ হ'ব আৰু 48 যদি 192 কৰো আমি এবাৰ 4 বাৰ যায় তো আমাৰ কিমান থাকি গল 4 পূৰণ 5 আৰু 4 5 গুণ কিমান 20% তো আমি পাই গলো কিমান 20% কোনটো অপচন আছে চাওক অপচন ডি টো আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় ভালদৰে খালি আপোনালোকে প্ৰশ্নটো পঢ়িলৈ কৈ থৈ আহিব নেক্সট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক Ram's earning was decreased by 60% and after that increased by 60% find the final loss of his earning তো ৰামৰ মজুৰি প্ৰথমে 60% হ্ৰাস হলে আৰু পৰৱৰ্তী সময়ত 60% বৃদ্ধি পালে তেওঁৰ মজুৰি চূড়ান্ত ক্ষতি নিৰ্ণয় কৰা তো চাওক এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এটা আপোনালোকৰ পৰীক্ষাত আহিছিল 15 তাৰিখে তো এই প্ৰশ্নটো ভালদৰে চাই যাওক আহিব পাৰে ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো কোনোবা এটা বস্তুত যদি এটা ধৰক শতাংশত বৃদ্ধি পায় তাৰপিছত সেম শতাংশ আকৌ যদি হ্ৰাস পায় সেই বস্তুটোত তেতিয়া তেনে ক্ষেত্ৰত সদায় কি হয় বস্তুটো হ্ৰাস হয় তো ইয়াতে আমাক কৈছিলে ৰামৰ মজুৰি প্ৰথমতে 60% লছ হ'ল মানে কমিলে প্ৰথমতে 60% কমিলে তাৰ পিছত আকৌ কি হ'ল আকৌ 60% বাঢ়িলে 60% বাঢ়িলে তো এই ক্ষেত্ৰত সদায় কি কৰিব এটো ক্ষেত্ৰত সদায় কি হ'ব লছ হ'ব তো ইয়াতে আমাক লছটোৱে উলিয়াব দিছে বাৰু ক্ষতিৰ নিৰ্ণয় কৰিব কৈছে তো এটো ক্ষেত্ৰত আমি গম পাম যে সদায় কি হয় লছ হয় তো আপোনালোকে কেতিয়াও ভুলতে যদি কোবাত বৃদ্ধি দিয়া থাকে হেতু কেতিয়াও আপোনালোকে ৰাইট নিদিব এতিয়া কামটো হ'ল আমাৰ লছ পাৰ্সেন্টটো উলিয়াম কেনেকে ঠিক আছে এটা কেনেকে উলিয়াম তো এটো সিম্পল এটা নিয়ম আছে যেটো আমাৰ পাৰ্সেন্টেজ দিয়া থাকিব ন দুইটা যেহেতু সেম পাৰ্সেন্টেজ হ'ব লাগিব বুলি কৈছো তো সেই পাৰ্সেন্টেজটো আপোনালোকে ওপৰত লিখি লব তলত 10 এটা লিখিব আৰু তাৰ গুটেটোৰ হোল স্কয়াৰ কৰি পেলাব তো এটোৱে সিম্পল নিয়ম হয় ইয়াতকে আৰু সিম্পল নিয়ম নাই তো এটো যদি আমি কৰো
60% যদি কৰো 6 6 গুণ 36 আৰু দুটা 0 3600 আৰু তলত 10 স্কয়াৰ কৰিলে 100 এটা সিম্পল 10 100 এটো দুটা কাটি দিও 36% তো 36% কি হ'ব হদাই কৈছিলো লস 36% লস কোনটো অপচন আছে অপচন ডি আছে তো অপচন ডি হৈ যাব শুদ্ধ উত্তৰ তো একদমই সিম্পল হয় আপোনালোকে কৰি থৈব পাৰিব নেক্সট কোৱেশ্চন টো লাগবঢ়ো কি দিছে চাওক if 40% of a number is equal to 2/3 of another number what is the ratio of first to the second number তো যদি এটা সংখ্যাৰ 40% ৰ মান অন্য এটা সংখ্যাৰ 2/3 সমান হয় তেন্তে প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ অনুপাত কিমান হ'ব তো প্ৰশ্নটো ইম্পৰ্টেন্ট হয় আপোনালোকে ভালদৰে চাব লক্ষ্য কৰিব আমি এটা সংখ্যাক ধৰি লৈছো x আৰু এটা সংখ্যাক ধৰি লৈছো y ঠিক আছে এটা সংখ্যাক x ধৰিছো আৰু এটা সংখ্যাক y ধৰিছো এতিয়া কি কলে চাওক যদি এটা সংখ্যাৰ 40% ৰ সমান মানে আমি x ৰ 40% কে লওছুন x ৰ 40% তো x ৰ 40% কি কৈছে অন্য এটা সংখ্যাৰ 2/3 সমান মানে y 2/3 মানে 2/3 এটো সমান তেতিয়া হিহঁতৰ দুটাৰ মাজৰ যেটো অনুপাত এই দুটা সংখ্যাৰ মানে x আৰু y অনুপাতটো উলিয়াব গৈছে x ৰেশিও y উলিয়াব গৈছে তো অনুপাতটোক মই কৈছিলো আগতে x/y হিচাপে আমি লিখিব পাৰো মানে আমাক কি কৈছে x/y উলিয়াব গৈছে তো এতিয়া প্ৰথম কথা হল আমি ইয়াত 40% অতৰাই লম তো পাৰ্চেন্টটো অতৰাবলৈ কি কৰিবলৈ কৈছিলো মই x ইনটু কি কৰিব ওপৰত 40 পাতিব তলত 100 এটাই হৰণ কৰি দিব পাৰ্চেন্ট অতৰাৰ এটা নিয়ম এটো 100 হৰণ কৰিব লাগিব এতিয়া 0 0 এটা কাটি দিও ইয়াতে আৰু ইফালে কি থাকিলে y ইনটু 2/3 এতিয়া 4 2 কাটিলো দুবাৰ গল 10 2 কাটিলো 5 বাৰ গল এতিয়া আমি কি পাই গলো ইয়াত x ইনটু 2/5 আৰু ইফালে পাইলো y ইনটু 2/3 এতিয়া কি কৰিম আমি এতিয়া চাওক সিম্পল কি কৰি দিম এতিয়া x/y টো কৰি দিলু মানে y টো আমি ইফালে লৈ নিলু আৰু বাকি সংখ্যাবিলাকো ইফালে লৈ যাম তো ইয়াতে 2 আছিল ন এই 2 টো ইফালে গুছি গলে হৰণ 5 টো ইফালে গুছি গলে পূৰণ 2/5 ইনটু 2/3 টো হ'ব দেই 2/3 ইনটু কিমান হৈ যাব ওপৰত 5 টো যাবগে তলত 2 টো গুছি আহিব 2 কাটা গল থাকিলে কি x/y আমাৰ কিমান থাকিলে আমাৰ 5/3 তো হেতৰ অনুপাতটো কিমান হ'ব 5/3 5 ৰেশিও 3 হ'ব তো এটো হ'ব শুদ্ধ উত্তৰ অপচন কোনটোত আছে চাওক অপচন এটোত আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো একদম সিম্পল হয় আপোনালোকে খালি ভালদৰে কৰি যাব আৰু যিমান পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰি যাব নেক্সট কোৱেশ্চনটো কি দিছে চাওক এজন মানুহে 300 টকাত এটা বস্তু কিনিলে আৰু সেই বস্তুটো 375 টকাত বিক্ৰী কৰিলে মানুহজনৰ হতকৰা লাভ কিমান হ'ব তো এনেকুৱা ধৰণৰ হতকৰা লাভ হতকৰা লস এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে ভালদৰে চাই যাব এতিয়া 300 টকাত যদি বস্তু এটা কিনে আৰু হেতু যদি 375 টকাত বেচে লাভটো আমি মুখতে ওলাইছে কিমান টকা লাভ হল 75 টকা কি হল 75 টকা লাভ হল 75 টকা লাভ হল এতিয়া আমাৰ লাভৰ শতাংশ উলিয়াব গৈছে তো লাভৰ শতাংশ উলোৱা সূত্ৰটো কেনেকুৱা আছিল আমি ওপৰত কি লিখিব লাগিব 75 লিখিব লাগিব তলত কি কিনা দামটো লিখিব লাগিব 300 আৰু কি হে কৰিবলৈ 100% পূৰণ কৰি দিব 100% পূৰণ কৰিব লাগিব সিম্পল এতিয়া 0 0 কাটিলো 0 0 কাটিলো 3 যদি 25 কাটো কিমান যাব 25 বাৰ যাব 3 75 কাটিলে 25 বাৰ যাব তো 25% আমাৰ কি হল লাভ হল কোনটো অপচন আছে অপচন ডি টো আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদমই সিম্পল হয় খালি সূত্ৰটো মনত ৰাখিব সূত্ৰটো এনেকুৱা ওপৰত প্ৰফিটটো থাকিব তলত কি থাকিব কিনা দামটো থাকিব সিপি ক্ৰস প্ৰাইস থাকিব লগতে 100% পূৰণ কৰি দিব এটো হৈছে সূত্ৰ এটো মনত ৰাখিব কৰিব পাৰিব তো বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে কোৱেশ্চনসমূহ যদি বুজি পালে আপোনালোকে তেতিয়া ভিডিওটো এটা লাইক কৰি দিবচোন আৰু যদি বুজি পোৱা নাই তেনেহলে কমেন্টত জনাই দিব ইয়াৰ নেক্সট ভিডিওত আমি ইয়াতকৈ ভালদৰে বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ